জয় শ্ৰীৰাম জয় শ্ৰীৰাম আহক আজি এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ। প্ৰথম আমি আহোঁ মোৰ থাপনাখনলৈ যাওঁ। সদায় ৰাতিপুৱা উঠি মই প্ৰায় মহাপ্ৰভুৰ চৰণত ফুলপাহ দিওঁ। ভোলেন বাবাৰ চৰণত ফুলপাহ দি মই জপ কৰোঁ, বাবাৰ চৰণত জপ কৰোঁ, গণেশ বাবাৰ জপ কৰোঁ, হনুমানৰ জপ কৰিব লাগে। যাৰ মংগল গ্ৰহ বেয়া থাকে বা শনি বেয়া থাকে তাক হনুমানৰ জপ কৰিব। আপোনালোকৰ ঘৰত যদি নিজৰ থাপনা আছে, সেই থাপনাখনৰ কাষত মদ ভাগৱত গীতা ৰাখিব। মদ ভাগৱত গীতা আৰু এই গীতাখনৰ বা বিষ্ণুৰ জপ কৰিব। ওম নমো ভগৱতে বাসুদেৱায় নমঃ, ওম নমো ভগৱতে বাসুদেৱায় নমঃ, এই মন্ত্ৰটো জপ কৰিব। এতিয়া আহোঁ, আজি বৃহস্পতিবাৰ যিহেতু, আজি বৃহস্পতিবাৰ, যাৰ বৃহস্পতি বেয়া থাকে, যাৰ বৃহস্পতি খুবেই বেয়া, বৃহস্পতি দুৰ্বল হৈ থাকে, এই মন্ত্ৰটো জপ কৰিব। পাৰিলে ব্ৰহ্ম মুহূৰ্তত হ'ব লাগে। চাওক এতিয়া 5:30 বাজিল, গতিকে মই ৰাতিপুৱা উঠিছোঁ। ৰাতিপুৱা উঠি এই ব্ৰহ্ম মুহূৰ্তত হ'লে ভাল। আচলতে বৃহস্পতিৰ জপ কৰিব লাগে সন্ধিয়া 4টাৰ পৰা 7টাৰ ভিতৰত। কিবা কাৰণত যদি আপোনালোকৰ অসুবিধা হয় বা ব্ৰত পালন কৰিব নোৱাৰে, গা বেয়া থাকে, জ্বৰ থাকে বা মাথাৰ বিষ হয়, মানে আপোনাৰ শৰীৰটো যদি বেয়া থাকে, তেনেহ'লে ব্ৰহ্ম মুহূৰ্তত ৰাতিপুৱা উঠি জপ কৰিব। বৃহস্পতিৰ জপটো হৈছে, বৃহস্পতিৰ জপ কৰিব, এডাল ৰুদ্ৰাক্ষমালা ল'ব বা হাতত গুনিবও পাৰি। গতিকে এই জপটো কৰিব। বৃহস্পতিৰ জপটো হৈছে ওম হ্ৰিং ক্লিং হুং শ্ৰী বৃহস্পতি। ওম হ্ৰিং ক্লিং হুং শ্ৰী বৃহস্পতি। আৰু এবাৰ কৈছোঁ, ওম হ্ৰিং ক্লিং হুং শ্ৰী বৃহস্পতি। এইবিলাক মন্ত্ৰ, গ্ৰহৰ মন্ত্ৰবিলাক, যিকোনো মন্ত্ৰ হওক, জপ কৰিলে আপুনি 108 বাৰ তলত জপ নহয়, 108 বাৰ কৰিব। আৰু বৃহস্পতিৰ টোটেল জপ হৈছে 19,000 জপ। এই 19,000 জপ কৰিব। আৰু পাৰিলে সন্ধিয়া টাইমত 4টাৰ পৰা 7টাৰ ভিতৰত কৰিব। যদি আপোনাৰ শৰীৰ বেয়া থাকে, ৰাতিপুৱাৰ ভাগত কৰিব। বৃহস্পতিৰ অধিদেৱী হৈছে মা তাৰা। মা তাৰা দেৱীৰ জপ কৰিব। প্ৰথম বৃহস্পতিৰ জপ, তাৰপিছত মা তাৰা দেৱীৰ জপ। মা তাৰা দেৱীৰ জপটো হৈছে শ্ৰিং হ্ৰিং ষ্ট্ৰিং হুং ফট। আৰু এবাৰ কৈছোঁ, শ্ৰিং হ্ৰিং ষ্ট্ৰিং হুং ফট। আৰু এবাৰ কৈছোঁ, শ্ৰিং হ্ৰিং ষ্ট্ৰিং হুং ফট। এই দেৱীৰ মন্ত্ৰটো 108 বাৰ জপ কৰিব। এনেকুৱাকৈ প্ৰত্যেক বৃহস্পতিবাৰে জপ কৰক। আৰু বৃহস্পতিৰ যিটো মা তাৰা দেৱীৰ জপ আছে, 108 বাৰ জপ কৰিব। এই তাৰাৰ দেৱীৰ যিটো মন্ত্ৰ, এইটোৰ কোনো লিমিট নাই। কিন্তু এই জপটো যেতিয়া গ্ৰহৰ যিটো জপ আছে, বৃহস্পতিৰ যিটো জপ, সেইটো আপুনি হিচাপ কৰি ৰাখিব। আৰু প্ৰত্যেক বৃহস্পতিবাৰে 200, 300, 400 যিখিনি হয়, 108 বাৰ তলত জপ নহয়। গতিকে আপুনি টোটেলত 19,000 জপ হ'ব লাগে। এই জপটো হিচাপ কৰি ৰাখিব। আপুনি বৃহস্পতিৰ দুৰ্বল থাকিলে পহৰাজ ল'ব লাগে। আৰু যদি নোৱাৰে, আপুনি বৃহস্পতিৰ জপ ব্ৰত পালন কৰিব। সন্ধিয়া টাইমত নিৰামিষ ভোজন কৰিব। আৰু আপুনি হালধীয়া কাপোৰ পিন্ধিব। আৰু হালধীয়া চাৰ্ট, হালধীয়া স্পৰ্টিং বা হালধীয়া গেঞ্জি পিন্ধিব। তেতিয়াহ'লে আপোনাৰ বহুত কামত আহে, বহুত ৰিজাল্ট পায়। এইবিলাক বৈদিক প্ৰতিকাৰ। আৰু আপোনাৰ এই বৃহস্পতি দুৰ্বল থাকিলে আৰু এটা বৈদিক প্ৰতিকাৰ আছে, কি বগা গাই গৰুক ভোজন কৰাব। আৰু এটা আছে, আপুনি পূব বা উত্তৰ চাইডে চেনি চম্পা কল এডাল ৰুই, তুলসী পুলি যেনেকুৱাকৈ ৰুই ঢাপ বনাই দিয়ে, ঠিক তেনেকুৱাকৈ এডাল চেনি চম্পা কলগছ ৰুই, পূব ফালে বা উত্তৰ ফালে ৰুই তাতে ঢাপ চাপ বনাই দিব। আৰু যাতে তাৰে থোক পৰে, এনেকুৱাকৈ ৰুব যাতে ভৱিষ্যতে সি থোক পৰে। আৰু তাৰ পৰা যিটো থোক ওলাব, সেই কলেৰে বৃহস্পতিৰ নামত শৰাই এখন দিব, বা বিষ্ণু পূজা কৰিব পাৰে, নতুবা এখন ঠগি চগি দি নাম কীৰ্তনো কৰিব পাৰে। এইখিনি কৰিব, আপোনাক শুভ ফল পাব।